নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ প্ৰায়বিলাক মানুহৰে এতিয়া মাটি কাঢ়ি ল'ব অসম চৰকাৰে। আমাৰ অসম চৰকাৰে 1 আগষ্টৰ পৰা এটা নিয়ম সলনি কৰি দিছে। এতিয়া আপোনালোকে যদি ধৰি লওক বহি থকা মাটিডোখৰৰ কাগজ পত্ৰ ক্লিয়াৰ কৰি নাৰাখে ন, তেন্তে আপোনালোকৰ এতিয়া মাটি অসম চৰকাৰে কাঢ়ি ল'ব বুলি জনাইছে। এটা নিয়ম জাৰি কৰি দিছে মাটি বাৰীক লৈ আমাৰ অসমত অসম চৰকাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ তৰফৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে। আজিৰে পৰা সেই নিয়মটো সলনি হৈছে। তো আপোনালোকেও মোৰ ভিডিঅ'টো চাই আছে যিহেতু অসমৰে বাসিন্দা, গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নহ'লে কিন্তু আপোনালোকে আপোনালোকৰ মাটি বাৰী হেৰুৱাব লাগিব। তো বানত যিসকলে আক্ৰান্ত হৈ আছে তেওঁলোকে নিজৰ ঘৰ বাৰীটো হেৰুৱাইছে, সেই সময়তে যদি নিজৰ মাটি কোনো হেৰুৱাই কেনেকুৱা লাগিব বাৰু, বহুত দুখ লাগিব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমাৰ অসমবাসীৰ কাৰণে 1 আগষ্টৰ পৰা এটা নতুনকৈ নিয়ম সলনি কৰি দিছে অসম চৰকাৰৰ ফালৰ পৰা। তো সেই নিয়মটোনো কি, বিশেষকৈ মাটি বাৰীৰ লগত জড়িত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমাৰ অসমত কিমান মানুহক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিছে সেই সম্পৰ্কে আপোনালোকে দেখা পাইছে। এইটো পাছৰ কথা যে সেই উচ্ছেদ কৰা মাটিবিলাক, মানে যিবিলাক মাটি ফ্ৰী কৰিছে, সেই মাটিবিলাক এতিয়া ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকে তাতে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান স্থাপন কৰিব বা ডাঙৰ ডাঙৰ তেওঁলোকে উদ্যোগ স্থাপন কৰিব, সেইটো পাছৰ কথা। আৰু সেই উদ্যোগত আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে ধৰি লওক সংস্থাপন পাব, সেইটোও পাছৰ কথা। কিন্তু চৰকাৰে যিমান পাৰে চৰকাৰী মাটিবিলাক ফ্ৰী কৰিছে। এতিয়া সেই চৰকাৰী মাটিবিলাক কি হয়, বহু যুগ যুগান্তৰ ধৰি পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আহিছিলে। ধৰি লওক আমাৰ এডোখৰ মাটি আছে যেনিবা, যিডোখৰ এতিয়া চৰকাৰে লৈ লৈছে। তো সেই মাটিডোখৰ আমি হঠাতে চৰকাৰৰ পৰা লৈ লোৱা নহয়, বা আমি সেই মাটিডোখৰ হঠাতে দখল কৰা নহয়। আমাৰ দেউতা, আমাৰ ককা, আজু ককা, এনেকৈ যুগ যুগান্তৰ ধৰি সেই মাটিটুকুৰা মানে দখল কৰি আছিলে। আৰু সেই মাটিখিনি দখল কৰি তাতে ঘৰ দুৱাৰ বনাই, ধৰি লওক আজু ককাই আছিলে, তাৰপিছত ককা থাকিলে, তাৰপিছত দেউতা থাকিলে, দেউতাৰ পিছত মই থাকিলোঁ, তাৰপিছত এনেকৈ মানে চলি গৈ আছে। কিন্তু আমাৰ মাটি বাৰীবিলাকৰ যেনিবা প্ৰপাৰ ডকুমেণ্ট নাই। মাটি বাৰীবিলাক চৰকাৰী ডকুমেণ্টেই মাটিয়ে আছিলে, কিন্তু আমি মানে জব্দ কৰি ল'লোঁ। আগতে ধৰি লওক আমাৰ অসমত সেই তেনেকুৱা লেভেলৰ সেই উদ্যোগ চুদ্যোগবিলাক নহয়, বা চৰকাৰক ইমান মাটি বাৰীও দৰকাৰ নাথাকে। আজিকালি চৰকাৰে যিমান উন্নয়নমূলক কাম কাজবিলাক কৰে, ক'ৰবাত ষ্টেডিয়াম বনালে, ক'ৰবাত এয়াৰপৰ্ট বনালে, ক'ৰবাত মেডিকেল কলেজ বনালে, তো চৰকাৰক মাটিৰ দৰকাৰ হয়। কিন্তু সেই সময়ত বৰ বিশেষ নাছিলে। তো তাৰ কাৰণে হ'ব দে, বহি থাকা আৰু তহঁতে, তেনেকুৱা টাইপৰ আছিলে। তো মানুহবিলাকে বহি আছিলে। তাৰ পাছত চৰকাৰে এতিয়া নিয়ম বনাই দিলে কি, যে চৰকাৰী মাটিবিলাকৰ পৰা মানুহবিলাক উঠিব লাগিব, সেই মাটিবিলাক আমাক ফ্ৰী লাগিব, আমি এতিয়া সেই মাটিবিলাকৰ ওপৰত কিবা কাম কৰিম। বাৰু ঠিক আছে, সেইখিনিলৈকে এতিয়া মাটিবিলাক লৈ ল'লে। এতিয়া অসম চৰকাৰে ঘোষণা কৰিছে যে যিবিলাক মানুহে ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ভিতৰত আছে আৰু তেওঁলোকৰ যদি ম্যাদী পট্টা নাই, তেওঁলোকক এতিয়া উচ্ছেদ কৰা হ'ব বুলি জনাইছে। তো জিলা আয়ুক্তৰ তৰফৰ পৰা এই নিয়ম এই নিৰ্দেশনাটো খুব সোনকালে জাৰি কৰা হ'ব। আমাৰ অসমৰ যিমানবিলাক নেকি ধৰ্মীয় অনুষ্ঠান আছে, সেয়া ধৰি লওক মন্দিৰেই হওক বা সেয়া মছজিদেই হওক, যিয়ে নহওক আৰু যিমানবিলাক ধৰ্মীয় অনুষ্ঠান আছে, ধৰ্মীয় অনুষ্ঠানবিলাকৰ আশে পাশে থকা মাটি বাৰীৰ ওপৰত এতিয়া ছাৰ্ভে চলিব। আৰু ছাৰ্ভে অনুসৰি যিসকল লোকৰ ম্যাদী পট্টা নাথাকিব, তো তেওঁলোকক সেই স্থানৰ পৰা এতিয়া উঠাই দিয়া হ'ব। চৰকাৰে সেই মাটিখিনি লৈ ল'ব। মন্দিৰ, মছজিদ, নামঘৰ, যিমানবিলাক ধৰ্মীয় অনুষ্ঠান আছে, এটা বিশেষ ধৰ্ম বুলি কথা নাই, যিমানবিলাক ধৰ্মীয় অনুষ্ঠান আছে, তো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে কাৰোবাৰ যদি ম্যাদী পট্টা নাথাকে, তেনেহ'লে তেওঁলোক এতিয়া সেই মাটিৰ পৰা উঠিব লাগিব। আল্টিমেটলি ক'বলৈ গ'লে, আপোনাৰ যদি ম্যাদী পট্টা মাটি নাই, তেনেহ'লে আপোনালোকে সেই মাটি এতিয়া ত্যাগ কৰিব লাগিব। সেই মাটি এতিয়া চৰকাৰক আপোনালোকে এৰি দিব লাগিব। এতিয়া কথাটো হৈ গ'ল, সমস্যাটো সেইখিনিতেই। এতিয়া 5 কিলোমিটাৰ ধৰি লওক ব্যাসাৰ্ধত থকা মানুহবিলাককহে উঠাব। তো বহুলোকে ভাবিব পাৰে যে আমি 5 কিলোমিটাৰ ব্যাসাৰ্ধত নাই, আমি বাচি যাম। কিন্তু আপোনালোকে চাবচোন, আমাৰ অসমত 5 কিলোমিটাৰ আদায় নহয়, 5 কিলোমিটাৰ আদায় হোৱাৰ আগতে নামঘৰ এটা, মন্দিৰ এটা, মছজিদ এটা মুঠতে আছেই, ক'ৰবাত নহয় ক'ৰবাত। আপোনালোকে নিজৰ ঘৰৰ আশে পাশে চাবচোন, আপোনালোকৰ নিচেই কাষতে হয়তো চাগে নামঘৰ, মন্দিৰ লাগি নাথাকিব পাৰে, কিন্তু আপোনালোকে 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে যদি চাই, মন্দিৰ, মছজিদ কিবা নহয় কিবা এটা আপোনালোকে পাবই।
আমাৰ অসমত মন্দিৰ মছজিদৰ অভাৱ নাই, যথেষ্ট মন্দিৰ মছজিদ আছে। গতিকে ধৰ্মীয় অনুষ্ঠানবিলাকৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধ বুলি ক'লে সব মানুহবিলাকে পৰি যাব। প্ৰায়বিলাক মানুহেই ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে আছে। গতিকে সেই মানুহখিনিক এতিয়া উচ্ছেদ কৰা হ'ব। আৰু যদি আপোনাৰ ম্যাদী পট্টা আছে কোনো প্ৰব্লেম নাই, আপোনালোকে বিন্দাস থাকিব পাৰিব, আপোনালোকক উচ্ছেদ নকৰে। কিন্তু আপোনালোকৰ যদি ম্যাদী পট্টা নাথাকে তেতিয়া কিন্তু সেই মাটি আপোনালোকে ত্যাগ কৰিব লাগিব। সেই মাটি কিন্তু আপোনালোকে এৰিব লাগিব, চৰকাৰে সেই মাটি জব্দ কৰিব। তো এই নিয়মটো 1 আগষ্টৰ পৰাই আমাৰ অসমত প্ৰযোজ্য কৰা হৈছে। গতিকে আপোনালোকক মোৰ ফালৰ পৰা এটা সাজেষ্ট কৰিম যে আপোনালোকে পৰাপক্ষত এতিয়ালৈকে যদি আপোনালোকৰ মাটিডোখৰৰ কাৰণে ম্যাদী পট্টা কৰা হোৱা নাই বা আবেদনো কৰা নাই, শীঘ্ৰে আবেদন কৰক, ম্যাদী পট্টা কৰক আৰু লগতে আপোনালোকে মাটিডোখৰ আপোনালোকৰ নিজৰ নামলৈ নামজাৰি কৰক। কোনদিনাখনি কি নিয়ম পাল্টাই দিয়ে চৰকাৰৰ ঠিক নাই। গতিকে আপুনি আপোনাৰ ঘৰটো যদি হেৰুৱাব লগা হয় বহুত কষ্ট পাব। গতিকে তাৰ পূৰ্বে আপোনালোকে মাটি টুকুৰা ম্যাদী পট্টা কৰি পেলাওক। তো বন্ধু নেবিকল বছ, আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।